না না 1,00,000 টাকা গিফট আপনাকে 10,00,000 টাকা দিলেও কম না না পয়সা না না পয়সা পয়সা আরে এইটো হাদিয়া পয়সা নহয় আপোনাক এই বয়সত কোনে ৰিশ্বত কিয় দিব হেৰি নহয় আপোনাক এনে ভাল পাইছে গিফ্ট দিছে না 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 এইটো লৈ লওক পাব্লিকলি দি আছো মইতো লুকাই দিয়া নাই না হাদিয়া হিচাপে দিছে আন্ডাৰ টেবল তো দিয়া নাই না আপোনাক এইটো এনেই দিছে আপোনাক গিফট দিছে আৰু নাপায় নাপায় মই নাই ছাৰ এইটো আপুনি মই আপোনালোকৰ পৰা ললো আপুনি হেৰি দি দিব যাবৰ ঘৰত আহিছো আপোনালোকে চবে জানে ভাৰত এৱাৰ্ড ইয়াৰ আমাৰ অসমৰ শিক্ষা জগতৰ বহুত ডাঙৰ পণ্ডিত তেখেত হয় মোৰ দেউতাৰ লগে ভাল নাছিল মোৰ লগত ভাল আছিল আজমল ফাউণ্ডেশ্যনৰ প্ৰগ্ৰামত আমি মাতিছো মই যেতিয়া শুনিলো ছাৰৰ ঘৰ ইমানেই নিকটে আছে মই কৈছো না আমি ছাৰৰ ঘৰত যাম ছাৰৰ ঘৰত দুৱালো ছাৰৰ ঘৰত আহি মই ছাৰক এটা অফাৰ দিছো যে আপুনি এই বয়সত ছাৰ আল্লাহৰ ঘৰ মক্কা মদিনা চাই আহিব লাগে আৰু এইটো ইনশাআল্লাহ ছাৰে যাব মই 15-20 দিনৰ ভিতৰত পাছপৰ্ট বনাই ছাৰক কেনেকুৱা পঠাব লাগে মক্কাত আমাৰ ঘৰ আছে মদিনাত মই ব্যৱস্থা কৰি দিম মই পুৰা অফ এণ্ড অফ চি অফ এইটোতো মই ছাৰৰ সন্মান ইজ্জতৰ কাৰণে দিছো পইচাটো ছাৰৰ নালাগে ছাৰে সবচে ডাঙৰ যেটো দেখাইছে এইটো সভ্যতা লগে লগে এইটো ভাল কৰি চোৱা নাই পहिले আমাৰ ৰিলিফ কমিটিক দি দিছে এইটো কাৰণে মই ছাৰৰ ধন্যবাদ জনাইছো আৰু আল্লাহ এইটো কবুল কৰক ছাৰৰ উমৰাটো কবুল কৰক আমাৰ ঘৰলৈ আজি বদ্ৰীনাথ আজমল চাহাব অহাটো মোৰ কাৰণে এটা বৰ ডাঙৰ সৌভাগ্যৰ কথা তেখেতে যিটো উদ্দেশ্য লৈ শিৱসাগৰলৈ আহিছে এইটো এটা বৰ মহৎ কাম এই শিৱসাগৰৰ কাৰণে মই জীৱনটো উৎসৰ্গা কৰিলোঁ এইবিলাক বহুত দীঘলীয়া কথা যে শিৱসাগৰৰ বৰ্তমান যিটো অৱস্থা এইটোৱেই আমাৰ জীৱনত আটাইতকৈ দুখদায়ক ঘটনা ঘটিছে গতিকে এই ক্ষেত্ৰত তেখেতৰ সহায় সহযোগৰ কাৰণে মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ এজন শিৱসাগৰীয়া হিচাপে আৰু তেখেতে মোক যি এটা মৰম কৰি এটা ঠিক এটা উপহাৰ দিছিল সেইটো মই তেখেতৰে যিটো উদ্দেশ্য শিৱসাগৰৰ বানপীড়িতসকলৰ কাৰণে সেই ভাণ্ডাৰে মই সেইটো দিবলৈ পাই মই নিজেই কৃতাৰ্থ অনুভৱ কৰিছোঁ আৰু বিশেষ আৰু কি ক'ম তেখেতৰ মোৰ ফালৰ পৰা সম্পূৰ্ণ সন্মান শ্ৰদ্ধা নিবেদন কৰি